পঞ্চায়ত নিৰ্বাচনত ভাগ্য উদয় হল বিশেষভাৱে সক্ষম লোকৰ। অভয়াপুৰী সমজিলাৰ অন্তৰ্ভুক্ত সৃজনগাম বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাৰী গাঁও পঞ্চায়তৰ কেইবাটাৰী প্ৰথম খণ্ডৰ সদস্য পদত বিজয়ী বিশেষভাৱে সক্ষম এজন লোক। বিজয়ী লোকজনৰ নাম আব্দুল আজিজ। আব্দুল আজিজে নিকটতম প্ৰতিদ্বন্দ্বীক 103টা ভোটত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। আমি শপত খাই আছোঁ যে আমাৰ ৰাইজ আছে, ৰাইজৰ লগত বহি হানা আমাৰ ৰাইজৰ যিফালে কাম কৰিলে ভাল হ'ব সেইফালে আমি ফলাফল লৈ হানাম, ৰাইজৰ লগত থাকি না ৰাইজৰ স্বাৰ্থে আমি কাম কৰিম। ক'ৰ পৰা জিতিলে? কোন আমাৰ কাবাডী গাঁও পঞ্চায়তৰ পৰা কাবাডী একমখণ্ডৰ পাৰ্ট 1। কিমান ভোটত জিকিলে? আমি 103 ভোটত জিকিছোঁ। আপুনি কোনোবা দলৰ সমৰ্থন লৈছিলে নেকি? নহয়, কাৰো দলৰ সমৰ্থন লোৱা নাই। নিৰ্দলীয় হ'ব? নিৰ্দলীয়। এনে কাৰোবাৰ হ'ব? নাই। এনে আমাৰ দুটা দল আছিল, AIDF আৰু কংগ্ৰেছ। আমি দুটা এলায়েন্সে আমি আছিলোঁ। আমাৰ বিৰোধী। আমাৰ নাম আব্দুল আজিজ। কিমান খণ্ড? কাবাডী একমখণ্ড। কি ক'ব আপোনাৰ গাঁওবাসীক? কি জনাব? আমাৰ গাঁওবাসী ৰাইজৰ স্বাৰ্থে যেতিয়া ভাল হয় আমি ৰাইজৰ লগত বুজি ৰাইজৰ স্বাৰ্থত কাম কৰিম। আমি ৰাইজৰ লগত থাকিম। আপোনাক ভোট দিছে, আপুনি কি ক'ব? মোক ভোট দিছে, ৰাইজে মোক ভোট দি জিকাইছে, সেইকাৰণে আমি ৰাইজৰ লগতে থাকিব লাগিব। ৰাইজে যি কৰিলে ভাল হয় ৰাইজৰ লগত বুজিব লাগিব। আমাৰ মুৰব্বীগিলা আছে তাৰ লগত বহিব লাগিব যে আমি যে ৰাইজে আপোনালোকে ভোট দি মোক জিকাইছে, এতিয়া আমি ৰাইজৰ লগত বুজি হানা কামটো কেনেকৈ কৰিলে আগবঢ়া হ'ম আমি সেই চেষ্টা ল'ম ৰাইজৰ লগত। অভয়াপুৰীৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।